আপোনাক পইচা একেবাৰে নুজুৰে, আপোনাৰ ঘৰত বহুত বেছি পইচাৰ অভাৱ, ঘৰখনৰ পৰা অভাৱ অনাটন একেবাৰে শেষ নহয়। তেনে ক্ষেত্ৰত আপুনি এই উপায়টো কৰিব পাৰে, আপোনাৰ ঘৰৰ পৰা পইচাৰ অভাৱ নোহোৱা হ'ব। আপুনি কি কৰিব পাৰে, বিশেষকৈ মহিলাসকলে মঙ্গলবাৰ আৰু শনিবাৰৰ দিনাখন এই উপায়টো কৰিব পাৰে, চাব তেওঁলোকৰ ঘৰৰ পৰা পইচাৰ অভাৱ নোহোৱা হ'ব। কথাখিনি যদি জানিব বিচাৰিছে ভিডিঅ'টো চাব লাগিব শেষলৈকে আৰু কোৱাৰ ধৰণে কৰিব, আপুনি নিশ্চয় ভাল ফলাফল পাব। আপুনি যদিহে আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ' কৰিব বিচাৰে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই গোটেইখিনি লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। গতিকে এনেধৰণৰ সুবিধা বিচাৰি থাকিলে দেৰি নকৰি এতিয়াই আমাৰ লগত যোগাযোগ কৰক। এতিয়া আমি জানিম যে আপোনাৰ খুব বেছি পইচাৰ অভাৱ হৈ আছে, আপোনাক পইচাই একেবাৰে জোৰা নাই, আপুনি কি কৰিব কি নকৰিব ভাবি পোৱা নাই। তেনে ক্ষেত্ৰত আপুনি এই উপায়টো কৰিব পাৰে। মঙ্গলবাৰ দিনটো হনুমানজীৰ দিন বুলি কোৱা হয়, তেনে ক্ষেত্ৰত আপুনি মঙ্গলবাৰৰ দিনা এই কাম কৰিলে ইয়াক খুব বেছি ভাল বুলি কোৱা হয়। লগতে আপুনি কি কৰিব পাৰে, শনিবাৰৰ দিনাখনো কৰিব পাৰে, ইয়াক খুব বেছি ভাল বুলি কোৱা হয়। আপুনি কি কৰিব, ৰাতিৰ সময়ত আপুনি পৰিয়ালৰ সকলো মানুহকে ভাত পানী দি মানে আপোনাৰ পাকঘৰৰ সকলো কাম আজৰি হোৱাৰ পিছত আপুনি আপোনাৰ পাকঘৰত এগছি চাকি জ্বলাব। মানে আমি সদায় ৰাতি কি কৰোঁ, পাকঘৰটো ধুনীয়াকৈ পৰিষ্কাৰ কৰোঁ ন, ভাত পানী খাই উঠি বাচন ধুনীয়াকৈ ধুই উঠি পাকঘৰটো পৰিষ্কাৰ কৰোঁ। তাৰপিছত আপুনি কি কৰিব, এগছি মাটি চাকি ল'ব আৰু সেই চাকি গছ জ্বলাব। জ্বলাই তাত আপুনি কি দিব, লং আৰু কপূৰ দি ধুনীয়াকৈ জ্বলাব। চাব আপোনাৰ ঘৰত যিবোৰ নিগেটিভ এনাৰ্জি আছে সেই নিগেটিভ এনাৰ্জিবোৰ নোহোৱা হৈ যাব। আপুনি প্ৰত্যেক দিনা কৰিব পাৰিলে ভাল, আৰু যদি প্ৰত্যেক দিনা কৰিব নোৱাৰে আপুনি বিশেষকৈ মঙ্গলবাৰ আৰু শনিবাৰৰ দিনটোত অৱশ্যেই কৰিব, আপুনি ভাল ফলাফল পাব।